স্কেলিং অফ টিথ একচুৱেলি যেতিয়া পেচেণ্ট এজন আহে যেতিয়া আহে কয় কি মানে মুখৰ পৰা বেয়া স্মেল ওলাই আছে ন বহুত বেয়া স্মেল ওলাই আছে গামচেদি তেজ ওলাই আছে ব্ৰাছ কৰিলে তেজ ওলাই কিবা খালে তেজ ওলাই তেনেকুৱা ধৰণৰ পেচেণ্টছ বেচিকেলি আৰু কিছুমানটো পেচেণ্টছ আপোনাৰ আহে কি মুখত মানে দাগ আছে কিবা আছে ধৰক তেনেকুৱা ধৰণৰ পেচেণ্টছক বেচিকেলি আমি স্কেলিং ৰেকমেণ্ড কৰো তো what do we do in scaling মানে স্কেলিঙত একচুৱেলি কি হয় আমাৰ এটা আল্ট্ৰাছনিক স্কেলাৰ এটা আছে তো with that ultrasonic scaler we clean the entire tooth মানে আমি গোটেই দাঁতখিনি মানে সেই আল্ট্ৰাছনিক স্কেলাৰটো দি আমি চাফা কৰি দিওঁ যিমান ভিতৰৰ গামছৰ ভিতৰৰ পৰা এতিয়া পেচেণ্টৰ কণ্ডিশ্যনক লৈও কথা আছে তো ধৰক কিছুমান পেচেণ্টৰ ওপৰে ওপৰে দাগ আছে কিছুমান পেচেণ্টৰ পুৰা গাম লেয়াৰত আপোনাৰ একদম পাথৰ জমা হৈ গৈছে সো ন ডিপেন্ডিং আপন দ্য পেচেণ্টছ কণ্ডিশ্যন আমি মানে এটা এটা দাঁতকে ফ্ৰম দ্য ফ্ৰণ্ট সাইড ফ্ৰম দ্য বেক সাইড আমি ধুনীয়াকে চাফা কৰি দিওঁ আৰু স্কেলিং মানে একচুৱেলি বহুত মানুহৰ মই দেখা পাইছো বহুত মানুহৰ নেগলিজেন্সি হয় হা যে ধৰক স্পেচিয়েলি দ্য ইয়াং এজ যোনবিলাক আপোনাৰ ল'ৰাবিলাক আছে সিহঁতে ধৰক like they eat this gutka and all these things তেতিয়া কি হয় মানে সিহঁতৰ গোটেই আপোনাৰ মানে ফাৰ্ষ্ট অফ অল তো বহুত চাবাতে মানে কি হয় চুবাই মানে দাঁতবিলাক ওপৰৰ পৰা খৈ যায় ফাৰ্ষ্ট অফ অল আৰু তাৰ পিছত কি হয় যেতিয়া খৈ যায় আপোনাৰ ওপৰৰ দাঁতৰ যোনটো এনামেল লেয়াৰ হয় সেইটো খৈ যায় খৈ যোৱাৰ লগে লগে আপোনাৰ দাঁতবিলাক বহুত চেনচিটিভ হৈ যায় যেনেকে আপোনাৰ ঠাণ্ডা পানী গৰম পানী সেইবিলাক খালে গোটেই দাঁতত চেংচেঙাই যায় তো এতিয়া যেতিয়া আমি কি বুলি কয় তামোল খোৱা পেচেণ্টছ বিলাক যেতিয়া মানে একদম লেয়াৰ বিলাক যেতিয়া জমা হৈ যায় কি হয় আমাৰ গামছ বিলাক গামছ বিলাক তলত গুচি যায় দাঁতৰ যোনখিনি লেয়াৰত যিমানখিনি লেয়াৰত থাকিব লাগে সেইখিনি লেয়াৰৰ তলত গুচি যায় সো সেই জাগাখিনিতে আপোনাৰ এই যোনটো আপোনাৰ ষ্টেইনছ হয় না বা পাথৰ হয় এইটো আমি আমাৰ মেডিকেল টাৰ্মছত আমি প্লাক আৰু কেলকুলাছ বুলি কওঁ তো এই বস্তুকেইটা মানে কি হয় আপোনাৰ গাম আৰু আপোনাৰ বোন খিনি মানে যোনটো হাৰ্ডিডালে আপোনাৰ দাঁতটোক মানে ধৰি ৰাখে সেইখিনি জাগা আপোনাৰ এই প্লাক আৰু কেলকুলাছে লৈ লয় Now, once the calculus forms, যিমানে layer form হৈ থাকিব সেই জাগাখিনি লৈ লয় আৰু সেই প্লাক এণ্ড কেলকুলাছ খিনি চাফা কৰি দিয়াৰ লগে লগে আপোনাৰ দাঁতটো মানে হিলি যাব বিকজ ছাপৰ্ট চিষ্টেম শেষ হৈ যায় গাম আমাৰ দাঁতটো কিহেদি আমি কি বুলি কয় আমাৰ দাঁতটো কিহেদি ছাপৰ্ট হৈ থাকে একটো আপোনাৰ গামছ আৰু আপোনাৰ বোন তো সেইকেইটা লেয়াৰে যদি আপোনাৰ এই প্লাক আৰু কেলকুলাছ এইবিলাক দাগ ধাব্বা এইবিলাকে যদি খাই দিয়ে তে দাঁতটোৰ ছাপৰ্ট চিষ্টেমে শেষ হৈ যায় তো কি হয় সেই দাঁতটো মানে হিলি মানে যোৱাৰ লগে লগে আপুনি দাঁতটো সৰাই দিব লাগিব বেলেগ প্ৰিকশ্যনেৰী মেজাৰ্ছ ল'ব লাগিব দাঁত বেলেগকে লগাব লাগিব all these things comes into the list তো এটা বহুত বেলেগ ধৰণৰ কমপ্লিকেটেড চিটুৱেশ্যনছ আৰু কষ্টলিও হৈ যাব ট্ৰিটমেণ্টটো সো দ্যাট ইজ ৱাই what I recommend কি অকনমান দাগ ধাব্বা থকাৰ লগে লগে যদি দেখা পায় গোন্ধ ওলাইছে মুখৰ পৰা নাইবা ব্লিডিং হৈছে মুখৰ পৰা আৰু নিজে আইনাখনত চালেও দেখা পোৱা যায় যে মোৰ ইয়াতে দাগ হৈছে ইয়াতে হেৰি হৈছে লগে লগে আপুনি ডেন্টিষ্টক কনচাল্ট কৰক 6 মাহৰ মূৰে আহি এবাৰ জাষ্ট চাফা কৰি লৈ যাওক ইউ উইল বি হেল্ডি ইয়ৰ টিথ উইল বি হেল্ডি স্কেলিং অফ টিথ ৰেগুলাৰলি মানে আমি ৰেকমেণ্ড কৰো যে 6 মান্থছ নাইবা আপোনাৰ বছৰত এবাৰ হলেও ডেন্টেল চেকআপ কৰাটো বহুত নেচেচাৰী হয় চাবৰ কাৰণে যে মানে ক'ৰবাত কিবা প্ৰব্লেম আছে নেকি কেভিটি হোল আছে নেকি কিবা আছে নেকি তাৰ লগতে যদি দাগ ধাব্বা আছে তেন সেইখিনিও আপোনাৰ উইদিন 6 মান্থছ নাইবা আপোনাৰ বছৰৰ মূৰত ধুনীয়াকে এবাৰ স্কেলিং কৰাই ললে আপোনাৰ ধুনীয়াকে থাকি যাব ঠিক আছে আৰু মেইন কথা মই ইয়াতে এটা এড কৰিব বিচাৰো এতিয়া পেচেণ্টছ কিছুমানৰ মানে হেঁতে মোক আহি পেলাই কয় মেম মইতো পুৰা ব্ৰাছ কৰো ৰাতিপুৱাও ব্ৰাছ কৰো ৰাতিও ব্ৰাছ কৰো বাট তথাপিও মানে মোৰ এনেকুৱা কণ্ডিশ্যন কিয় the main answer to this will be আপোনাৰ ব্ৰাছিং টেকনিক প্ৰপাৰ নহয় ব্ৰাছিং টেকনিক প্ৰপাৰ হোৱাৰ লগে লগে আপোনাৰ ষ্টেইনছ কেলকুলাছ আপুনি খানা খাওক কিবা খাওক your brushing technique should be proper তেতিয়া আপোনাৰ ষ্টেইনছ এণ্ড কেলকুলাছ কেতিয়াও নহব আৰু ৰেগুলাৰলি যদি
6 মাহৰ মূৰে মূৰে আৰু বছৰৰ মূৰে মূৰে এবাৰ যদি ডেন্টিষ্টক আপুনি কনচাল্ট কৰে দেন এইবিলাক মানে আপোনাৰ হেৰিয়ে নহয় মানে দাঁতত মানে ফৰ্মেশ্যন হোৱাৰ মানে একো কাৰণে নাথাকে আমি গামছৰ একদম ভিতৰেদি আমি চাফা কৰো বিকজ এইবিলাক পাথৰ জাতীয় বস্তুবিলাক গামছৰ ভিতৰত ধাঁচা হোৱাৰ এটা গামছৰ ভিতৰত সোমাই থাকে বস্তুটো তো কি হয় গামছৰ ভিতৰৰ পৰা যেতিয়া আমি উলিয়াই দিওঁ তেতিয়া অকমান হলেও গামছত কাহি না কাহি মানে অকমান হলেও এফেক্ট পৰা যায় ওকে তো তেতিয়া আমি কি কৰো উই ৰেকমেণ্ড আ গুড মাউথ ৱাছ উই ৰেকমেণ্ড জেল উই ৰেকমেণ্ড গাম পেইণ্ট যোনবিলাক আমি মাছাজ কৰিবলৈ দিওঁ so that যোনখিনি আমাৰ জিঞ্জাইভা নাইবা গামছ খিনি যোনখিনি ধৰক অকমান এফেক্ট কৰিছে নাইবা কিবা কৰিছে ধুনীয়াকে মাছাজ কৰিব বস্তুখিনিত ফৰ 1 week or 2 weeks as recommended by the doctor এতিয়া সেইটো কণ্ডিশ্যনটো মানে ডিপেণ্ড কৰিব ভ্যাৰি কৰিব পেশেন্ট টু পেশেন্ট যে কিমান ক্যালকুলাস আছে কিমান স্কেলিংৰ মানে পেশেন্টৰ যোনটো আমি ট্ৰিটমেন্ট কৰিছো সেইটোৰ ওপৰতহে মানে ডিপেণ্ড কৰিব কি কিমান দিন আমি মেডিকেশনছ দিম बस ointment থাকিব জেল থাকিব বা one good mouthwash recommended by doctors बस उतना ही আৰু বেলেগ একো restrictions নাই খানা পিনাত একো restrictions নাই you can eat anything you would like to just right after scaling বহুত পেশেন্টে আহি ফেলে সোধে যে মেম মই যদি স্কেলিং কৰো মোৰ দাঁতটো ক্ষয় যাব নেকি মোৰ দাঁতৰ ওপৰৰ লেয়াৰটো ক্ষয় যাব নেকি এইটো যতে আজিলৈকে প্ৰেক্টিস কৰিছো তাতে মানে এইটো বহুত এটা কমন কোৱেশ্চন মানে সোধা যায় মানে সো for this my answer will be no of course আপোনাৰ দাঁতৰ এনামেল লেয়াৰ কেনেকে মানে যোনটো স্কেলাৰ মেচিন আমি টিপ যোনটো ইউজ কৰো সেইটো টিপটো ইমান হেনেকুৱা জুঙা নহয় যে মানে আপোনাৰ গুটি এনামেল দাঁতৰ ওপৰৰ লেয়াৰটোৱে বোলে আমি মানে উঠাই দিও নাইবা উঠি যায় হেনেকুৱা একো নাই ঠিক আছে তো আপোনাৰ এনামেল লেয়াৰ যোনটো হয় দাঁতৰ ওপৰৰ সাৰফেস খিনি যোনখিনি সেইখিনি কেতিয়াও ক্ষয় নাযায় স্কেলিঙৰ প্লিজ প্লিজ ইটস আ মিথ যতে শুনিছে আপোনালোককো যদি কোনোবাই কৈছে কি নাই দাঁতৰ ওপৰৰ লেয়াৰটো মোৰ ক্ষয় যাব কিবা যাব ইট ইজ আ মিথ মিছা কথা এইটো জাস্ট মানুহে মানে ভাবি লোৱা ধাৰণাহে এটা ঠিক আছে প্লিজ ডু নট লিসেন টু অল দিস থিংস আহক স্কেলিং কৰক আৰু নিজৰ দাঁতকেইটা হেলদি কৰি ৰাখক কিছুমান পেশেন্টছৰ বহুত বেছি পাথৰ জমা হৈ থাকে না বহুত বেছি পাথৰ জমা হৈ থাকাৰ পিছত মানে কি হয় আপোনাৰ গামছ বিলাক যোনবিলাক আপোনাৰ গাম হয় সেইবিলাক মানে ফুলি যায় you know ফুলি যোৱাৰ লগে লগে সেইটো কণ্ডিশ্যনটোক আমি জিঞ্জিভাইটিছ বুলি কওঁ তো সেই ফুলি যোৱাৰ লগে লগে অফ কোৰ্স এনেওটো ব্লিডিং হ'বই কিন্তু স্কেলিংৰ পিছত যেতিয়া আমি ভিতৰৰ গামছৰ ভিতৰৰ পৰা যেতিয়া আমি উলিয়াই আনো তো আমি কি কৰো আমি ইন্টেনশনাল ব্লিডিং কৰাও ওকে নাও why আমি ইন্টেনশনাল ব্লিডিং কৰাও কাৰণ যোনটো ফ্ৰেশ ব্লাড হয় এতিয়া সেই গামছ খিনিৰ তলত যদি আপোনাৰ পাথৰ সাথৰ যদি সোমোৱা আছে তেন্তেটো ব্লিডিং আপোনাৰ নহব এতিয়া ইন্টেনশনাল ব্লিডিং আমি কৰোৱাৰ মিনিং ইটো যে ক্যালকুলাস খিনি উলাই গৈছে ক্যালকুলাস খিনি পাথৰ খিনি উলাই গৈছে উলাই যোৱাৰ পিছত আমাৰ ফ্ৰেশ ব্লিডিং মানে উজ আউট হৈছে আমাৰ গামছৰ পৰা দ্যাট মিন্স ভিতৰত যিমানখিনি পাথৰ আছিলে ষ্টেইনছ আছিল সেইবিলাক গোটেই ক্লিয়াৰ হৈ গৈছে আৰু ইন্টেনশনাল ব্লিডিং ইজ নেসেসাৰী ঠিক আছে তাতে ভয় খাব লগাৰ একো বস্তু নাই আমি যেতিয়া কুলি কৰিব দিও সেই গ্লাছত আমি বিটাডিন পানী আমি দিও সো উই উইল টেক কেয়াৰ অফ এভৰিথিং পেশেন্ট ডাজন্ট নিড টু ওয়াৰি পেশেন্টে একো চিন্তা কৰিব নালাগে আৰু এনে যদি বহুত বেছি ক্যালকুলাস জমা হৈ থাকে আমি এটা বেমাৰ পাইৰিয়া লাগিছে বুলি কওঁ তো সেই পাইৰিয়া লাগিছে মানে ইমান বেছি জমা হৈ গৈছে গামছবিলাক ফুলি গৈছে ব্ৰাশ কৰিলে ব্লিডিং হ'ব কিবা খালে ব্লিডিং হ'ব তো সেইটো কণ্ডিশ্যনতো স্কেলিং ইজ মেন্ডেটৰী পাইৰিয়া লগাৰ লগে লগে স্কেলিং ইজ মেন্ডেটৰী একবাৰ স্কেলিং হৈ যাক ডক্টৰে প্ৰেছক্ৰাইব কৰা মেডিকেশন যেনেকে কৈছে সেনেকে এপ্লাই কৰক উইদিন মেক্স টু মেক্স আপোনাৰ 5 দিনৰ ভিতৰত और एक हफ्तार ভিতৰত আপোনাৰ ধুনিয়াকে গুটেই পাইৰিয়া যোনটো লাগি আছে সেইটো পুৰা কমপ্লিট ক্লিয়াৰ কমপ্লিট একো টেনশন কৰিব লগিয়া নাই তাতে